নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা জিকে ক্লাছ লৈছোঁ। ইয়াতে আমি মোষ্ট ইম্পৰ্টেণ্ট 30টা পলিটি জিকে চাম। তো এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিব, কাৰণ পলিটি যিটো টপিক আছে বা চেপ্টাৰ আছে সেইটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয়। যিবিলাক ষ্টেট লেভেল বা চেন্ট্ৰেল লেভেলৰ এক্সাম হয়, আৰআৰবি হওক বা এছএছচি হওক, সেইবিলাক এক্সামত পলিটিৰ ওপৰতে বেছিকৈ কুৱেশ্যন অহা দেখা যায়। সেয়েহে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু এটা কথা আপোনালোকক এটা জনাই থওঁ, যদিহে আপোনালোকে ৰেলৱে গ্ৰুপ ডিৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছে আৰু যিহেতু বেছি দিন সময় নাই, মাজত মাত্ৰ 2 মাহমান সময় আপোনালোকে পাব। তো এই 2 মাহত যদি আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা কিছুমান ইম্পৰ্টেণ্ট PDF ল'ব পাৰে। ঠিক আছে, কাৰণ আছামিজ মিডিয়ামত আপোনালোকে ভাল কিতাপ নাপায় বা তেনেকুৱা ধৰণৰ কোনো মেটেৰিয়েলছ নাপায়। সেইকাৰণে যদি PDF লাগে আপোনালোকৰ আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত হোৱাটছআপত এটা মেছেজ কৰিব। মেছেজ কৰি জনাই দিব যে আৰআৰবি ৰেলৱে গ্ৰুপ ডিৰ কাৰণে PDFসমূহ লাগে। তো কেৱল 99ত আমি গোটেইখিনি PDF আপোনালোকক দি দিম। ঠিক আছে, অল ছাবজেক্টৰ PDF পাই যাব কেৱল 99ত। তো যদি লাগে এতিয়াই আমাক হোৱাটছআপত মেছেজ কৰিব। চ' এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে? দ্য পাৰ্টিশ্যন অফ বেংগল টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ হুইচ ব্ৰিটিছ ভাইচৰয়? কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? তো ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ, লৰ্ড কাৰ্জন। তো মনত ৰাখি থ'ব, লৰ্ড কাৰ্জনৰ শাসনকালতেই বংগ বিভাজন সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, হু চাইন দ্য ট্ৰিটি অফ এলাহাবাদ? এলাহাবাদ সন্ধি কোনে স্বাক্ষৰ কৰিছিল? বা এনেকৈ হ'ব পাৰে যে এলাহাবাদ সন্ধিক কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? শুদ্ধটো অপশ্যন বি, বিটুইন বাহাদুৰ শ্বাহ এণ্ড লৰ্ড কাৰ্জন। বাহাদুৰ শ্বাহ আৰু লৰ্ড কাৰ্জনৰ মাজত এই এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, দ্য ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ হু ডিক্লেয়াৰ্ড কমিউনেল পাৰ্টিশ্যন ইন 1932 ৱাজ? তো 1932 চনত সাম্প্ৰদায়িক বিভাজন বা সাম্প্ৰদায়িক বাটোৱাৰা হৈছিল। তো সেই সাম্প্ৰদায়িক বিভাজন ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল? তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি, ৰামছে মেকডোনাল্ড। ঠিক আছে, ৰামছে মেকডোনাল্ডে 1932 চনত সাম্প্ৰদায়িক বিভাজন ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, ডিউৰিং হুজ টেনিউৰ ৱাজ দ্য বেংগল পাৰ্টিশ্যন স্কিম ইমপ্লিমেণ্টেড? কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনি কাৰ্যকৰী হৈছিল? শুদ্ধটো অপশ্যন ডি, লৰ্ড কাৰ্জনৰ এই কাৰ্যকালত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেটৰ হু হেল্প ফ্ৰম দ্য মুছলিম লীগ ইন 1906? তো 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? তো তেখেত আছিল অপশ্যন এ, লৰ্ড মিণ্টো। নেক্সট কুৱেশ্যনটো হৈছে, দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ কেনচেলড ইন হুইচ ইয়েৰ? বংগ বিভাজন কোন বছৰত বাতিল হৈছিল? ৰাইট এনচাৰটো অপশ্যন বি, 1911। তো 1911 চনত বংগ বিভাজন বাতিল হৈছিল। পিছৰ প্ৰশ্নটো হৈছে, দ্য ফাউণ্ডাৰ অফ ৰামকৃষ্ণ মিছন ৱাজ? ৰামকৃষ্ণ অভিযানৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধটো অপশ্যন বি, স্বামী বিবেকানন্দ। পিছৰ প্ৰশ্নটো হৈছে, ইন হুইচ ছেছন অফ দ্য কংগ্ৰেছ ৱাজ দ্য ডিমাণ্ড ফৰ ফুল স্বৰাজ ৰেইজ? কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল? কাৰেক্ট এনচাৰটো অপশ্যন ডি, লাহোৰ ছেছন। তো কংগ্ৰেছৰ যিটো লাহোৰ অধিৱেশন হৈছিল তাতে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ডিড দ্য চেপই মিউটিনি টেক প্লেচ? কোন চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল? ইয়াৰে শুদ্ধটো অপশ্যন এ, 1857। মনত ৰাখি থ'ব, 1857 চনৰ 10 মে' তাৰিখটো যদি আহে তেতিয়া হ'ব এইটো 10 মে'। 1857 চনৰ 10 মে'ত মিৰুটৰ পৰা এই চিপাহী বিদ্ৰোহৰ আৰম্ভণি হৈছিল। ঠাইটো আছিল মিৰুট, য'ৰ পৰা চিপাহী বিদ্ৰোহৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ ইয়েৰ ডিড দ্য ব্ৰিটিছ ইনেক্ট দ্য ৰেগুলেশ্যন এক্ট? কোন চনত ব্ৰিটিছে নিয়ন্ত্ৰণকাৰী আইন, যিখনক ৰেগুলেশ্যন এক্ট বুলি কোৱা হয়, সেইখন প্ৰণয়ন কৰিছিল? শুদ্ধটো অপশ্যন এ, 1773। তো 1773 চনত ব্ৰিটিছ চৰকাৰে ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী আইনখন প্ৰণয়ন কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য পাৰ্টিশ্যন অফ বেংগল?
বংগ বিভাজনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল কাৰেক্ট এনসাৰটো অপচন এ লৰ্ড কাৰ্জন বংগ বিভাজনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেলজন আছিল লৰ্ড কাৰ্জন নেক্সট প্ৰশ্ন by which treaty did Assam come under the British কোনখন সন্ধিৰ দ্বাৰা অসম ইংৰাজৰ অধীনলৈ আহিছিল ইয়াৰে শুদ্ধটো অপচন এ ট্ৰিটি অফ ইয়াণ্ডাবু তো ইয়াণ্ডাবু সন্ধি যিখন 1826 ত অনুষ্ঠিত হৈছিল বা স্বাক্ষৰিত হৈছিল তো এই 1826 চনত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছতে অসমখন ইংৰাজৰ অধীনলৈ আহে নেক্সট কোৱেশ্চন where was the proposed capital of East Bengal and Assam created by the partition of Bengal বংগভংগৰ দ্বাৰা সৃষ্টি হোৱা পূৰ্ববংগৰ আৰু অসমৰ ৰাজধানী কোন ঠাইত হ'ব বুলি প্ৰস্তাৱ লৈছিল তো ইয়াৰে ৰাইট আনসাৰটো অপচন এ ঢাকা ঠিক আছে এই দুখন ঠাইৰ যিখন ৰাজধানীখন ঢাকাত হ'ব বুলি প্ৰস্তাৱ লৈছিল নেক্সট কোৱেশ্চন হু was the editor of the newspaper বন্দে মাতৰম বন্দে মাতৰম সংবাদপত্ৰখনৰ সম্পাদক কোন আছিল কাৰেক্ট আনসাৰটো অপচন এ অৰবিন্দ ঘোষ নেক্সট কোৱেশ্চন হু ইজ দ্য কম্পোজাৰ অফ দ্য সং আমাৰ সোনাৰ বাংলা which is adopted as the national anthem of Bangladesh বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা আমাৰ সোনাৰ বাংলা গীতটোৰ ৰচক কোন হয় তো ইয়াৰ শুদ্ধটো অপচন এ ৰবীন্দ্ৰনাথ ঠাকুৰ তো মনত ৰাখিব ৰবীন্দ্ৰনাথ ঠাকুৰেই আমাৰ সোনাৰ বাংলা যিটো বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হয় হেতু ৰচনা কৰিছিল আৰু আমাৰ ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীত জনগণ মন হেতু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু was the editor of the magazine The Dawn বা দি ডন নামৰ যিখন পত্ৰিকা আছিল সেই পত্ৰিকাখনৰ সম্পাদক কোন আছিল শুদ্ধটো হৈছে অপচন এ সতীশ চন্দ্ৰ মুখোপাধ্যায় নেক্সট কোৱেশ্চন হাউ মেনি secondary national schools were established during the স্বদেশী মুভমেন্ট স্বদেশী আন্দোলনৰ সময়ছোৱাত কিমানখন মাধ্যমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল শুদ্ধটো অপচন বি 62 ঠিক আছে মনত ৰাখিব নাম্বাৰটো 62খন জাতীয় বিদ্যালয় গঢ়ি উঠিছিল মাধ্যমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল স্বদেশী আন্দোলনৰ সময়ছোৱাত নেক্সট কোৱেশ্চন হু was the founder of the Bengal Technical Institute কোনজনা ব্যক্তিৰ সাহায্যত বেংগল টেকনিক্যাল ইনষ্টিটিউট গঢ়ি উঠিছিল শুদ্ধটো অপচন ডি তাৰাকান্ত পালিতৰ সাহায্যত নেক্সট কোৱেশ্চনটো হৈছে ভগিনী নিবেদিতাছ ৰিয়েল নেম ওয়াজ ভগিনী নিবেদিতাৰ প্ৰকৃত নাম কি আছিল শুদ্ধটো অপচন ডি মাৰ্গাৰেট এলিজাবেথ নোবেল নেক্সট কোৱেশ্চন হু was the first person to renounce the British title of knighthood কোনজন ব্যক্তিয়ে পোনপ্ৰথমে ব্ৰিটিছ প্ৰদত্ত নাইটহুড উপাধি ত্যাগ কৰিছিল তো তেখেত আছিল অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাদাৰ অফ দ্য মুছলিম লীগৰ জন্মদাতা কোন হয় কাৰেক্ট এনসাৰটো অপচন ডি নবাব সালিমুল্লাহ নেক্সট কোৱেশ্চনটো হৈছে when was the dissolution of Bengal annulled and the unification of Bengal বংগভংগ বাতিল কৰি কেতিয়া বংগ একত্ৰীকৰণ কৰা হৈছিল কাৰেক্ট এনসাৰটো অপচন এ ইন 1911 অৰ্থাৎ 1911 চনত নেক্সট কোৱেশ্চনটো হৈছে হু ফাউণ্ডেড দ্য কোম্পানী বেংগল কেমিকেলছ নামৰ প্ৰতিষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধটো অপচন এ প্ৰফুল্ল চন্দ্ৰ ৰয়ে নেক্সট প্ৰশ্নটো হৈছে হু এডিটেড দ্য নিউজপেপাৰ যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল কাৰেক্ট এনসাৰটো অপচন এ ভূপেন্দ্ৰনাথ দত্তই নেক্সট কোৱেশ্চনটো হৈছে হু ফাউণ্ডেড দ্য বেংগল আৰ্টছ পাৰ্লিয়ামেণ্ট বংগীয় কলা সংসদ কোনে প্ৰতিষ্ঠা কৰিছিল ৰাইট এনসাৰটো অপচন এ অৱনীন্দ্ৰনাথ টেগোৰে নেক্সট কোৱেশ্চন when did the British government send a cabinet mission to India ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল
তো ইয়াৰে শুদ্ধটোটো হৈছে অপশ্যন চি 1946 ইন মাৰ্চ 1946 ঠিক আছে 1946 চনৰ মাৰ্চ মাহৰ 24 তাৰিখে ঠিক আছে 24 মাৰ্চত ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল নেক্সট কোৱেশ্চন when did the চৌৰি চৌৰা কনফ্লিক্ট টেক প্লেচ চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল ইয়াৰে শুদ্ধটোটো অপশ্যন এ 1922 4 জানুৱাৰী ঠিক 4 ফেব্ৰুৱাৰী তো 4 ফেব্ৰুৱাৰী 1922 চনত চৌৰি চৌৰা ঘটনাটো সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে the British Prime Minister who declared communal partition in 1932 was 1932 চনত এটো পাইছো সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন তেখেত আছিল অপশ্যন সি ৰামছে মেকডোনাল্ড নেক্সট কোৱেশ্চনটো হৈছে for which movement মহাত্মা গান্ধী gave the slogan do or die কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম এই শ্লোগানটো দিছিল শুদ্ধটো হৈছে অপশ্যন বি কোৱাইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনৰ সময়ত আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চন ইন হুইচ ইয়াৰ ডিড ৱৰ্ল্ড ৱাৰ ফাৰ্ষ্ট ব্ৰেক আউট প্ৰথম বিশ্বযুদ্ধ কোন চনত সংঘটিত হৈছিল শুদ্ধটো হৈছে অপশ্যন ডি 1914 অৰ্থাৎ 1914 চনত তো আজি ভিডিঅ'ৰ কোৱেশ্চনখিনি যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ সকলোবিলাক প্ৰিপাৰেচন আমি এই চেনেলটোত কৰাই দিম আৰু যদিহে আপোনালোকৰ সকলোবিলাক সাবজেক্টৰ পিডিএফ খিনি কেৱল মাত্ৰ 99 টকাত লাগে তেতিয়াহলে আমাক এই নম্বৰটোত এতিয়াই হোৱাটছএপত মেছেজ কৰিব নম্বৰটো হৈছে 8133840965 ইয়াতে আমাক হোৱাটছএপত মেছেজ কৰি জনাই দিব যে ৰেলৱে গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে তো কেৱল 99 টকা পে কৰিলে আমি আপোনালোকক গোটেইখিনি পিডিএফ দি দিম আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ